পৃথিৱীৰ 90% লোক এনেকুৱা এটা পিঞ্জৰাত বন্দী হৈ আছে যিটো পিঞ্জৰাত লিখা আছে মানুহে কি ক'ব। পৃথিৱীৰ সকলোতকৈ ডাঙৰ বেমাৰ হৈছে মানুহে কি ক'ব। এই এটা লাইনে কিমান মানুহৰ সপোন ভাঙিছে তাৰ কোনো ঠিকনা নাই। যদি আপুনিও এই ৰোগৰ শিকাৰ হৈছে তেনে নিজকে এবাৰ আইনাত চাওক আৰু ভাবক যে মানুহে এতিয়াতো আপোনাক একো কোৱা নাই। মানুহেতো তেতিয়াও ক'ব যেতিয়া আপুনি নতুন কিবা এটা কৰিব, আৰু তেতিয়াও মানুহে ক'ব যেতিয়া আপুনি নিবনুৱা হৈ ঘৰত বহি থাকিব। এই কথাটো কেতিয়াও নাপাহৰিব যে মানুহে এইটোলৈ বাট চাই যে আপুনি হাৰিব কেতিয়া, কিন্তু আপোনাৰ পৰিয়ালে অপেক্ষা কৰে আপুনি সফল হ'ব কেতিয়া। এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি অন্য মানুহৰ পৰিকল্পনাবোৰ সাকাৰ কৰিব নে পৰিয়ালৰ সপোনবোৰ পূৰ কৰিব। যদিহে মানুহৰ কথা শুনি আপুনি ঘৰত বহি আছে তেতিয়াহ'লে এটা কথা নিশ্চিত যে আপুনি ধ্বংসৰ দিশলৈ গতি কৰিছে। একমত হ'লে কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।